নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰপত্ৰখন পূৰণ কৰি জমা দিয়াৰ পিছতে চৰকাৰে আৰম্ভ কৰিছে ফৰ্ম ভেৰিফিকেশ্যনৰ কাম। ইতিমধ্যে লাখ লাখ মহিলাৰ প্ৰপত্ৰ ভেৰিফিকেশ্যন কৰা হৈছে আৰু তালিকাত নাম অহা মহিলাই পাব 10,000কৈ টকা ৰাজ্য চৰকাৰৰ পৰা। যিসকল মহিলাই এই 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক পুনৰ আগবঢ়োৱা হ'ব 25,000 টকাৰ এক আৰ্থিক অনুদান। কিন্তু তালিকাত আপোনাৰ নাম আছেনে? কেনেকৈ চাব তালিকাত আপোনাৰ নাম? আহক সবিশেষ জানি লওঁ। গতিকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। প্ৰথমে আপুনি যাব লাগিব গুগল ক্ৰমত, ওপৰত থকা চাৰ্চ অপশ্যনত আপুনি লিখিব লাগিব nrlm.gov.in লিষ্ট। ইয়াৰ পিছত আপোনাৰ সন্মুখত এটা পেজ খোল খাব য'ত লিখা থাকিব SHG ৰিপৰ্ট। আপুনি ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এটা নতুন পেজ খোল খাব। আমি সবিশেষ দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে তালিকাত আপোনালোকৰ নাম চাব। আপুনি য'ত আপোনালোকে চাব পাৰিব ৰাজ্যসমূহৰ নাম। ইয়াৰ পিছত আপুনি বাছনি কৰিব লাগিব নিজ ৰাজ্যখনৰ নাম, আৰু আপুনি চাই আছে যে কেনেকৈ আপুনি বাছনি কৰিব লাগিব আপোনাৰ ৰাজ্যখনৰ নাম, আৰু তাৰপিছত আপুনি অসম অৰ্থাৎ আসামৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ সন্মুখত আহি পৰিব আৰু এখন নতুন পেজ য'ত লিখা থাকিব জিলাসমূহৰ নাম। আপুনি ডিষ্ট্ৰিক্টসমূহৰ নাম চাব পাৰিব। আপুনি কোনখন জিলাৰ বাসিন্দা সেইটো আপুনি বাছনি কৰিব লাগিব। তাৰপিছত আপুনি বাছনি কৰিব লাগিব নিজৰ ব্লকৰ নাম। ইয়াৰ পিছতে আপুনি গাঁও পঞ্চায়তৰ নাম বাছনি কৰিব লাগিব। আমি সবিশেষ দেখুৱাইছোঁ স্ক্ৰীণত, আপোনালোকৰ সন্মুখত কেনেকুৱা পেজ খোল খাব। তাৰপিছত আপুনি বাছনি কৰিব লাগিব নিজৰ গাঁৱৰ নাম। তাৰপিছত ওলাই পৰিব গ্ৰুপৰ নাম। আপোনাৰ HSG অৰ্থাৎ ছেল্ফ হেল্প গ্ৰুপটো আপুনি বাছনি কৰক, আৰু গ্ৰুপৰ নামত ক্লিক কৰি দিয়াৰ পিছতে আহি পৰিব সম্পূৰ্ণ তথ্য য'ত আপুনি চাব পাৰিব লাখপতি বাইদেউ আঁচনিৰ তালিকাত আপোনাৰ নাম আছেনে নাই। আমি সবিশেষ জনাইছোঁ যে কেনেকৈ চাব তালিকাত আপোনাৰ নাম। যদি ভিডিঅ'খন বুজি পোৱা নাই তেন্তে প্ৰথমৰ পৰা আৰু চাই যাব এবাৰ। ভিডিঅ'খন ভাল তথা উপকাৰী লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি আপোনালোকৰ পৰিয়ালবৰ্গক চোৱাৰ বাবে সুযোগ কৰি দিব। ধন্যবাদ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। UCC কি? UCC আহিলে কি হ'ব অসমত? বিধানসভাত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4টা গুৰুত্বপূৰ্ণ বিষয় থাকিব UCCত। বিবাহ, বহু বিবাহৰ বাবে নিয়ম থাকিব UCCত, আৰু নিৰ্ধাৰিত বয়সৰ পূৰ্বে বহিব নোৱাৰিব বিয়াত। আমি সবিশেষ জনাইছোঁ যে UCC কি আৰু UCC অসমত আহিলে কি হ'ব। UCCয়ে বহু বিবাহত আনিব বিশেষ নিষেধাজ্ঞা। পৈতৃক সম্পত্তিৰ ওপৰত সন্তানৰ সম অধিকাৰত গুৰুত্ব দিয়া হ'ব, আৰু পুত্ৰৰ সমানে কন্যা পাব পৈতৃক সম্পত্তিৰ সম অধিকাৰ, আৰু লিভ ইন ৰিলেশ্যনত থাকিলে পঞ্জীয়নৰ ওপৰত দিয়া হ'ব বিশেষ গুৰুত্ব। ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ বিষয় নাথাকে UCCত, আৰু পিছ দুৱাৰেদি নহয়, UCC আনিলে সন্মুখৰ দুৱাৰেদি আনিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য, আৰু সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে এইবাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ। এইবাৰৰ ফলাফলত CBSE আৰু ছেবাৰ মাজত নাথাকিব কোনো ধৰণৰ পাৰ্থক্য। CBSEৰ দৰে নম্বৰ লাভ কৰিব এইবাৰ ছেবাৰ শিক্ষাৰ্থীয়ে। এইবাৰ ফলাফলত নাথাকিব ৰেংকিঙৰ ব্যৱস্থা। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবাটাও মন্তব্য আগবঢ়াইছে। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াম। পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰৰ ৰিজাল্টত। শীঘ্ৰেই ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। 19 অথবা 20 এপ্ৰিলত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্য। মেট্ৰিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। খবৰটো আকৌ জনাম। এইবাৰৰ ফলাফলত CBSE আৰু ছেবাৰ মাজত নাথাকিব কোনো ধৰণৰ পাৰ্থক্য। CBSEৰ দৰে নম্বৰ লাভ কৰিব এইবাৰ
সেবাৰ শিক্ষাৰ্থী আৰু এইবাৰ ফলাফলত নাথাকিব ৰেংকিঙৰ ব্যৱস্থা পাৰ্চেণ্টেজৰ কম বেছিৰ পাৰ্থক্য নাথাকিব এইবাৰৰ ৰিজাল্টত শীঘ্ৰেই ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আমাৰ হাতত শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ পদ্ধতিখিনি মূলত আমি সকলোৱে NEP যিখিনি গাইডেন্স আছে সেই গাইডেন্সখিনি ফ'ল' কৰিছোঁ আমাৰ কোৰ্চ কাৰিকুলাম আৰু কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছে এইখিনি CBSE আৰু সেবাৰ মাজত এতিয়া আমি আগতে এটা পাৰ্থক্য আছিলে এতিয়া আমি পাৰ্থক্যটো নাইকিয়া কৰি দিছোঁ আৰু ফলাফল খুব সোনকালে হ'ব মই ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰতে মুখ্যমন্ত্ৰীও কৈছে 19-20 মানত ঠিক তেনেকুৱা তাৰিখতে ফলাফল ঘোষণা হ'ব নিৰ্বাচনৰ লগত ফলাফলৰ কোনো সংযোগেই আপোনালোকে নকৰিব নিৰ্বাচন ভাগে চলি আছে ফলাফল ভাগে চলি থাকিব কিন্তু মই আগতে কৈছিলোঁ বিহুৰ আগে পাছে এতিয়া বিহুৰ পাছতে ফলাফলটো ওলাব 19-20 সম্ভাৱনা আছে এইটোৱেই সম্ভাৱনা আছে গতিকে মই নিৰ্দিষ্ট তাৰিখ সময় মই একো ক'ব নোৱাৰোঁ সেইটো এটা সেৱাই নিৰ্ধাৰণ কৰিব ইয়াৰ লগে লগে আমি নতুন শিক্ষাবৰ্ষ সময়মতে আৰম্ভ হৈ গৈছে পাঠ্যপুথি সময়মতে পাইছে ইউনিফৰ্ম সময়মতে পাইছে ছাত্ৰ ছাত্ৰীসকলে আৰু আমি কিছুমান নতুন পদ্ধতি বিশেষকৈ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি ইণ্ট্ৰডিউচ কৰিছোঁ গতিকে প্লেফুল এণ্ড জয়ফুল লাৰ্ণিং ষ্টুডেণ্টসকলৰ কাৰণে যাতে আনন্দদায়ক হয় শিক্ষণটো তাৰো ব্যৱস্থা কৰা হৈছে নতুন শিক্ষণ পদ্ধতি দিয়া হৈছে শিক্ষকসকলৰ প্ৰশিক্ষণ হৈছে মই ভাবোঁ যে এটা ট্ৰান্সফৰ্মেশ্যন এটা ৰূপান্তৰ বিদ্যালয় শিক্ষা ব্যৱস্থাত হৈছে কাৰণেই বহু ঠাইৰ পৰা ৰিপৰ্ট আহি আছে যে চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ কাৰণে অভিভাৱকৰ দীঘলীয়া শাৰী সেইটো আগতে 1-2খন বিদ্যালয়ত হৈছিলে এতিয়া বিভিন্ন ঠাইৰ পৰা তেনেকুৱা নিউজ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহি আছে এইটো মই ভাবোঁ যে খুব ভাল খবৰ সুখবৰ আৰু ইয়াক আমি যোগাত্মকভাৱে লৈ আগুৱাই নিম এবাৰতো আমি 50 কি কয় যিটো মানে MCQ আমি ইণ্ট্ৰডিউচ কৰিলোঁ OMR চিটত আমি পৰীক্ষা লৈছোঁ গতিকে আৰু সেইবিলাকত মাৰ্কিঙত সেইটো CBSE পেটাৰ্ণৰ লগত একেই গতিকে আগত যিটো পাৰ্থক্য আছিলে সেই পাৰ্থক্যটো এতিয়া নাথাকে